ঔটেঙা আচাৰ খাই ভাল পায়নে বাৰু? মই আজি লৈ আহিছোঁ খুব কম সময়তে বনাব পৰা এটা ঔটেঙাৰ আচাৰ আৰু যিটো নেকি বহুত দিনলৈকে ভিনেগাৰ নিদিয়াকৈ ভালদৰে ৰাখিব পৰা যায়। আহকচোন চাওঁ মই ভিডিঅ'টো কেনেকৈ বনাওঁ। অৱশ্যে মই আচাৰ ইমান বেছিকৈ নাখাওঁ, কিন্তু আলহী আহিলে যে দিব লাগে সেইকাৰণে অকণমান বনাই ৰাখোঁ। এই ঔটেঙাবোৰ মই ভালদৰে সৰুকৈ কাটি অকণমান ধুই ল'লোঁ আৰু ধুই এতিয়া মই এইখিনি অকণমান উতলাম আৰু এয়া অলপমান পানীবোৰ যেতিয়া উতলিবলৈ আৰম্ভ হ'ব তেতিয়াই মই এইখিনি নমাই দিম। এয়া মই এখন চালনীত নমাই দিছোঁ। বেছিকৈ উতলিবলৈ দিব নালাগে, অকণমান উতলিলে হৈ যায়। আৰু এতিয়া মই ইয়াত দিছোঁ অলপমান নিমখ আৰু হালধি দি মই এদিন ৰ'দত দি দিম যাতে ঔটেঙাৰ পানীবোৰ শুকাই যায়। মনত ৰাখিব যাতে ইয়াৰ পৰা পানীবোৰ শুকাই যায়, নহ'লে কি হ'ব বেয়া হৈ যায়। আৰু এনেদৰে বনালে কেতিয়াও বেয়া নহয়। আৰু মই তেলো বহুত বেছিকৈ নিদিওঁ, কমকৈ দিম যাতে ঔটেঙাবোৰ ভালদৰে তেলত সান খাই যায়। আৰু এতিয়া মই গৰম তেলত দি দিছোঁ অকণমান চফ, জিৰা, আজৱাইন আৰু বগা সৰিয়হ কেইটামান গুটি। আৰু এয়া বগা সৰিয়হখিনি যেতিয়া এনেকৈ ফুটিবলৈ আৰম্ভ হ'ব তেতিয়াই মই ইয়াত ঔটেঙাবোৰ দি দিম। আৰু ইয়াত মই অকণমান ৰেড চিলি পাউডাৰ দি দিম। আৰু ইচ্ছা কৰিলে আপোনালোকে ইয়াত শুকান জলকীয়া পিচি দি দিব পাৰে, তেতিয়াও খাবলৈ বহুত বেছি ভাল হয়। মই অৱশ্যে জলকীয়া দিয়া নাই। আৰু নিমখ হালধি এইবিলাক আপোনালোকে নিজে পৰিমাণ অনুযায়ী দি দিব। আৰু মনত ৰাখিব যাতে এটা কাঁচৰ বৈয়ামত ৰাখে আৰু মাজে মাজে ৰ'দত দি থাকে, তেতিয়া কেতিয়াও বহুত দিনলৈকে ৰাখিলেও বেয়া হৈ নাযায়। আপোনালোকৰ বাৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি ভাল লাগিলে তেতিয়াহ'লে শ্বেয়াৰ কৰিব। আৰু যদি ইউটিউবত চাই আছে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব দেই। আজিলৈ আহিলোঁ, বাই।